হয় তুমি চাওক ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁৱতো উখল মাখল পৰিৱেশ দৌল উৎসৱক লৈ আৰু পুৰণি বঙাইগাঁও ৰঘুনাথ মন্দিৰত 8 দিনীয়াকৈ উদযাপন কৰা হয় দৌল উৎসৱ আৰু এই দৌল উৎসৱত ইতিমধ্যে ৰঘুনাথ বিগ্ৰহলৈ গাঁৱে গাঁৱে শোভাযাত্ৰা কৰা হ'ল আৰু তাৰপিছত এতিয়া শোভাযাত্ৰাৰ অন্তত এই পৰিৱেশ মই দেখুৱাইছোঁ ৰঘুনাথ মন্দিৰ প্ৰাংগণত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন জনগোষ্ঠী বিভিন্ন পৰম্পৰা অনুসৰি এই দৌল উৎসৱ উদযাপন কৰা হয়। একেদৰে বঙাইগাঁৱতো এই পৰিৱেশ পোৱা যায় ৰঘুনাথ আৰু আজি সাতদিনীয়াকৈ ৰাজ দৌল চলিব আৰু তাৰপিছত পঞ্চমী দৌল। আৰু এনেদৰে আচলতে অহলি গীতেৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। আমি দৌল উৎসৱৰ পৰিৱেশ কিছু আপোনালোকক দেখালোঁ। বঙাইগাঁৱতো যিটো উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ফাকুৱা উৎসৱক লৈ আৰু সেয়াই পোনপটীয়া পৰিৱেশ আমি আমাৰ সাংবাদিকৰ জৰিয়তে আপোনালোকক দেখালোঁ।